নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে 2025 বৰ্ষৰ কাৰণে 5037কৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে। অফিচিয়েল নটিছ আহিছে, মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখাই দিম। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। কেতিয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, আপোনালোকৰ ভেকেঞ্চিসমূহৰ কাৰণে কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, যোগ্যতা কিমান, এজ ক্ৰাইটেৰিয়া কিমান, কোৱালিফিকেশ্যন কিমান, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আৰু মোৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো গৈ আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। অনলাইন ষ্টেনো গ্ৰেড 4 এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিছে। মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, মানে অসমৰ যিটো আপোনালোকৰ কৃষি বিভাগ আছে তাৰ পৰাই ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহি গ'ল, এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। কেতিয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব বা কি কি কথা ডিটেইলছ দিছে, মই সকলোখিনি কথা আপোনালোকক ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে, অকণো স্কিপ নকৰিব। আৰু ভিডিঅ'টো এতিয়াই আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত হোৱাটছআপ ফেচবুক যোগে শ্বেয়াৰ কৰি দিব পাৰে। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে দেখিব পাইছে গ্ৰেড 3 ভেকেঞ্চি আছে, গ্ৰেড 4 ভেকেঞ্চিও দেখিবলৈ পাব। চ' ভিডিঅ'টো শেষলৈকে চাব পাৰে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 লেভেলৰ যিখিনি ভেকেঞ্চি আছে, সেই ক্ষেত্ৰত আপোনালোকৰ এইচএছ পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে 1837টাকৈ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াৰ ক্ষেত্ৰত 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। চেলাৰীসমূহ 14,000 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব আপুনি ইয়াৰ যোগে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াত আপোনালোকে এজ যিটো ৰিলেক্সেশ্যন হয় সেইটোও লাভ কৰিব। যিসমূহ SC/SC হয় তেওঁলোকে 5 বছৰকৈ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কৈছোঁ ৰিটেন টেষ্ট, এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। জব লোকেশ্যনটো আছাম ইণ্ডিয়াত আপোনালোকে লাভ কৰিব। আৰু যিটো এজ চিলেকশ্যন পাব তাৰ আপোনালোকৰ যিটো 18 পৰা 40 বছৰ হয় ন, তাৰ লগত আপোনালোকে প্লাছ কৰি ল'ব। যেনেদৰে আপোনালোকে 18 পৰা 43 বছৰলৈকে পাৰিব, কিছু ক্ষেত্ৰত 18 পৰা 45 বছৰলৈকে পাৰিব, PWD 18 পৰা 50 বছৰলৈকে পাৰিব। এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়াসমূহ হয়। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল যদি হয়, আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিখিনি আবেদনসমূহ প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে নিশ্চয় ভাবিছে। এই ভেকেঞ্চিসমূহৰ আবেদনসমূহ প্ৰক্ৰিয়া আপোনালোকৰ যেতিয়া মে' মাহত CMC ঘোষণা কৰিছে নতুনকৈ যিটো 35,000 নিযুক্তি আহিবলগীয়া আছে, তাতে ইয়াৰ এই যিখিনি ভেকেঞ্চি আছে তাৰ এডভাৰটাইজমেণ্টসমূহ আহিব। আৰু ইয়াৰ যিটো নতুনকৈ যিটো 35,000 নিযুক্তি আহিবলগীয়া আছে, সেই নিযুক্তিসমূহ আহিব যেতিয়া আপোনালোকৰ এই যি ADR বৰ্তমান ৰিক্ৰুইটমেণ্টটো চলিছে তাৰ এপইণ্টমেণ্টসমূহ মে' মাহৰ 10 তাৰিখে দিয়া হ'ব। তাৰপিছতে আপোনালোকৰ মে' মাহৰ শেষৰ ফালে ইয়াৰ এডভাৰটাইজমেণ্টকেইখন মুকলি কৰি দিব। আৰু ইয়াৰ এডভাৰটাইজমেণ্টসমূহ আপোনালোকৰ এক্সট্ৰাকৈ মুকলি কৰিব পাৰে অনলি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বুলি, নাইবা আপোনালোকে গোটেইখিনি একলগ কৰি ADR হিচাপে ADR 3.0 হিচাপে ইয়াৰ নিযুক্তি ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই দিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব। আজিলৈ